বাস্তৱৰ কথা ক'বলৈ এতিয়া ভাষা নাই। তাৰমানে আমাৰ মানুহে যিটো কাণ্ড কৰিছে, ছোৱালীজনৰ হাজবেণ্ড নাই, কৰোণাৰ সময়ত মৃত্যুবৰণ কৰিছে, দুটা বাচ্চা লৈ কাম বন কৰি খাই আছে। কিন্তু আমি জানিব পৰা মতে আজি থানাত শুনা পালোঁ ভাস্কৰজ্যোতি মোল্লা ওচি ছাৰৰ জৰিয়তে ইয়াবৰ আলী আমাৰ মাজগুমিৰে তেখেতে স্বীকাৰোক্তি দিছে মই নিজে মাৰিছোঁ। কিন্তু আমাৰ সন্দেহ হয় অকলে মাৰিব পৰা নাই। মাননীয় প্ৰশাসনক আমি দাবী জনাওঁ যাতে লগত থকা দুষ্কৃতী গোটেইকেইটা ধৰিব লাগে। আৰু আমি মুছলিম হিচাপে কৰোজোৰে অনুৰোধ জনাওঁ ক'ত মানুহজন পেলাই দিছে, কাৰণ আমাৰ মুছলিমৰ এটা ধৰ্ম আছে, হাড়া হাড়িও যদি পাওঁ আমি জানাজা কৰিব পাৰিম, তাৰ আত্মা চিৰদিনৰ কাৰণে শান্তি পাব। আৰু মানুহজনী যদি এতিয়া ক'ৰবাত পলাই থৈছে চিৰদিনৰ কাৰণে অশান্তি হৈ থাকিব। গতিকে আপোনালোকৰ জৰিয়তে চেনেলৰ জৰিয়তে মাননীয় আমাৰ প্ৰশাসনৰ জৰিয়তে বা আমাৰ মুখ্যমন্ত্ৰী হেমন্ত ছাৰৰ জৰিয়তে দুষ্কৃতী ওলাব লাগে। এইখিনি দাবী আমাৰ সকলোৰে ওচৰত।